নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটিলৈ সকলোকে নমস্কাৰ জনাইছোঁ আসাম জব ফ'কাছ চেনেলটিলৈ আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আহিছোঁ আমাৰ এই চেনেলটিৰ জৰিয়তে আপোনালোকে সকলোৱে অৱগত যে আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকৰ অধীনত আজিৰ প্ৰায় 2 বছৰমান আগত 2023 চনৰ 26 ডিসেম্বৰ তাৰিখে যি 5550 LPUPৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে আৰু তাৰ এমাহ পিছতে আমাৰ এপ্লিকেশ্যন যেটো প্ৰসেস গোটেইখিনি সম্পূৰ্ণ হৈছিল আৰু যেহেতু এই বিজ্ঞাপন প্ৰক্ৰিয়াটো আমাৰ CM ছাৰে সন্মানীয় CM ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে যোৱা MP ইলেকশ্যনৰ আগতে উলিয়াই দিছিলে আৰু আমাৰ CM ছাৰে বিভিন্ন নিৰ্বাচনী সভাত তেখেতে প্ৰতিশ্ৰুতি দিছিল যে আমাৰ এই 5550 LPUPৰ যেটো নিযুক্তি প্ৰক্ৰিয়া এইটো জুলাই বা জুন-জুলাই মাহতে হ'ব আৰু জুন-জুলাই মাহত অৰ্থাৎ 2024 চনৰে জুন-জুলাই মাহত নিযুক্তি প্ৰক্ৰিয়া হ'ব তো সেই হেতুকে আমাৰ এই 2023 চনৰ যেটো বিজ্ঞাপন প্ৰক্ৰিয়া এই বিজ্ঞাপনটো 2024 চনৰ ফেব্ৰুৱাৰী মাহতে আমাৰ এপ্লাই আৰম্ভ হৈ শেষ হৈছিল তো আমি বিভিন্ন আশাৰে আৰু বহুত আগ্ৰহৰে বহুত হেঁপাহৰে বহুত আমি আশা কৰি আছিলোঁ যে জুন-জুলাই মাহত আমাৰ এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আৰু প্ৰাথমিক স্তৰত যি এজনীয়া শিক্ষক বা যেটো ষ্টুডেণ্ট আৰু টিচাৰৰ যেটো ৰেশিও PRT বুলি কয় তো আমাৰ এইখিনি অলপ হলেও নিৰ্মূল হ'ব তো আমাৰ নিবনুৱা ছাত্ৰ-ছাত্ৰীসকল নিবনুৱা শিক্ষিত যুৱক-যুৱতীসকলে বহুত আগ্ৰহৰে আৰু বহুত আশাৰে বাট চাই আছিল আমাৰ জুলাই মাহত নিযুক্তি প্ৰক্ৰিয়া হ'ব কিন্তু আমি বহুত আগ্ৰহৰে বাট চাই থকাৰ পিছতো লাষ্টত আমাৰ জুলাই মাহত নিযুক্তি প্ৰক্ৰিয়া নহল তো জুলাই মাহত নিযুক্তি প্ৰক্ৰিয়া নহল আমি তেতিয়া বহুত আশা কৰি আছিলোঁ যে অক্টোবৰ নৱেম্বৰত হয়তো আমাৰ নিযুক্তিটো সম্পূৰ্ণ হ'ব বা দুৰ্গা পূজাৰ আগে আগে আমাৰ নিযুক্তিটো সম্পূৰ্ণ হ'ব তো দেখা গ'ল বহুতো আমি চেষ্টা কৰাৰ পিছতো নিযুক্তি নিদিলে তো এনেকে নিৰ্বাচনটো পাৰ হৈ গ'ল চৰকাৰ ক্ষমতালৈ আহিল আকৌ দিল্লীত তো এনেকে যাই লাষ্টত আমাৰ CM ছাৰে আকৌ কল সকলো নিযুক্তি মে মাহত হ'ব কাৰণ আমাৰ অসমত ক'বলৈ গ'লে CM ছাৰে যি ক'ব সেইটোই তো আমি আৰু মনৰ পৰা জুলাই মাহৰ যেটো আশা আছিল জুলাই মাহৰ বা অক্টোবৰ মাহৰ যেটো আশা আছিল মনৰ পৰা একেবাৰে উলিয়াই দিলোঁ আমাৰ নালাগে জুন-জুলাই মাহত CM ছাৰে যেহেতু আমাক কৈছে মে মাহত নিযুক্তি দিব ঠিক আছে আমি মানি লৈছোঁ মে মাহতে আমি নিযুক্তি পাম আমি মে মাহত নিযুক্তি পাম বুলি বহুত আশাৰে বা বহুত আগ্ৰহৰে বাট চাই আছিলোঁ আৰু এতিয়া মাৰ্চ মাহ চলি আছে মাজত মাত্ৰ এটা মাহ তাৰ পিছত আমাৰ মে মাহৰ 10 তাৰিখে এপইণ্টমেণ্ট দিব বুলি CM ছাৰে বিভিন্ন ৰাজহুৱা সভাত মিডিয়াৰ আগত প্ৰকাশ কৰিছিল আৰু সেইবিলাক এতিয়াও ভিডিঅ' আকাৰে আমাৰ হাতত আছে যদি লাগে কাৰোবাক ক'ব আমি দি দিব পাৰিম জুলাই মাহত নিযুক্তি দিম বুলি কৈছিল হেতু ভিডিঅ' আছে আমাৰ লগত মে মাহত দিম বুলি কৈছিল হেতুৰো ভিডিঅ'টো আমাৰ হাতত আছে তো আজি হঠাৎ বাজেট অধিৱেশনত আকৌ CM ছাৰৰ মুখটো পিছল খালে এতিয়া আকৌ অক্টোবৰ মাহৰ 8 তাৰিখে ডেটটো ফিক্স কৰিছে এজন আমাৰ অসমৰ প্ৰভাৱশালী CM বুলি ক'ব পাৰোঁ আমাৰ এনেকুৱা CM আমি কেতিয়াও পোৱা নাই মানে ইমান সকলো ভাল পদক্ষেপ তেখেতে যদি এটা নিযুক্তি প্ৰক্ৰিয়া 3বাৰকৈ ডেট চেঞ্জ কৰিবলগীয়া হয় আমাৰ দৰে এই নিবনুৱাসকলৰ আশা কেনেকুৱা হ'ব পাৰে আমি নিবনুৱাসকল এনেকুৱা এটা পৰ্যায় পাইছে মানে কি ক'ম ইয়াৰ আগতে আপোনালোকে নিশ্চয় দেখা পাইছে এই মেৰিট লিষ্টৰ আশাত
আমাৰ এজন সতীৰ্থ ছুইচাইড কৰিবলগীয়া হ'ল। নদীত তেওঁ ডেড বডিটো পোৱা গ'ল। বিজনীৰ নিবাসী আছিল, আমি ফেচবুকত বা ইউটিউবত পাইছিলোঁ। তো CM ছাৰে আকৌ ডেটটো চেঞ্জ কৰি দি দিলে। তো এনেকুৱা এটা ইমোশ্যন লৈ খেলি আছে আমাৰ CM ছাৰে। এনেকুৱা আমিওতো মানুহ ন, আমাৰোতো দুখ লাগে। তো আপুনি যদি মানুহ হৈ মানুহৰ মনৰ আৱেগ বিবেকখিনি যদি বুজি নাপায়, আপোনাৰ মতে গোটেইবিলাক যদি কাম কৰি থাকে, কেনেকুৱা লাগিব? তো আমাৰোতো দুখ লাগে না মামা। আমি আপোনাক কৈছোঁ, আপুনিতো আমাৰ দুখখিনিও বুজি পাব লাগে না। আমিও বহুত আগ্ৰহেৰে আপোনাৰ মুখৰ ফালে চাই আছোঁ, আমি 10 তাৰিখত আমি এপইণ্টমেণ্ট পাম বুলি। আপুনি এবাৰ নহয় দুবাৰকৈ এনেকুৱা ডেট চেঞ্জ কৰিলে আমাৰো মনততো অলপ বেয়া লাগে না। আমি আপোনাক ইমান বিশ্বাস কৰোঁ, আমি আপোনাক ইমান মৰম কৰোঁ, আমি গোটেই অসমৰ মানুহ আপোনাক বহুত মৰম কৰে, ভাল পায়। আমাৰ ভাগিনসকলৰ কথাওতো আপুনি অলপ চিন্তা কৰিব লাগে ন। তো এইটো মোৰ ব্যক্তিগত কথা, মই মোৰ মনৰ পৰা কৈছোঁ। মই এইবাৰ বহুত দুখিত পাইছোঁ, কাৰণ এনেকুৱা এটাৰ পিছত এটা ডেটসমূহ চেঞ্জ হৈ থাকে। তো 2023 চনত বিজ্ঞাপন প্ৰকাশ কৰি 2025 চনৰ অক্টোবৰ মাহত 2 মাহ পিছত 26 চন। তো এটা নিযুক্তি প্ৰক্ৰিয়াই যদি এনেকুৱা সময় লাগে, তেনেহ'লে আমাৰ কি হ'ব, মানে কেনেকুৱা লাগিব এইটো অলপ ভাবি চাব। আপোনালোকে ৰিয়েলাইজ কৰি চাব মামা। আমিওতো আমাৰ শৰীৰত আমাৰো তেজ আছে, মাংস আছে, হাড়দি আছে, আমাৰ শৰীৰতো এনেকুৱাই আছে। আপোনাৰ দৰে আমাৰ শৰীৰত তেজ আছে, মাংস আছে, আমাৰো আৱেগ বিবেক, আমাৰো মনটো বেয়া লাগে। তো বিশেষ একো নকওঁ, আপুনি মোৰ মনৰ কথাখিনি মই প্ৰকাশ কৰিছোঁ। এতিয়া আপোনালোকে মে' মাহত নিযুক্তি দিয়ে বা অক্টোবৰতো দিয়ে, এইটো আপোনালোকৰ কথা, কাৰণ আপোনালোকে যি ক'ব সেইটোৱে হ'ব। কি ক'ম, মোৰ মনৰ কথাখিনি মই ইয়াতে প্ৰকাশ কৰিলোঁ। যদি মোৰ ভুল হৈছে তো ক্ষমা কৰি দিব মামা।